আৰু আপুনি যেহেতু এগৰাকী ইতিমধ্যে কৈছে যে সিটিত ডাঙৰ দীঘল হোৱা আপোনাৰ ফ্যামিলি গোটেই আপোনাৰ সিটিত থাকে তা আপুনি যে ৰাতি বিলাক যে ইমান একদম আপোনাৰ ভিডিও বিলাকত দেখা পাইছো যে একদম দুখিয়া ঘৰত মানে শুবলে জায়গা নাই তেনেকুৱা এটা জায়গাটো আপুনি থাকি আহিছে এডজাস্টমেন্টটো কেনেকৈ কৰিছে আপুনি এডজাস্টমেন্টটো মই আসলতে মই কলোৱে নহয় অকমান দেৰি আগতে যে মই বিলাসৰ পৰা দৰিদ্ৰতালৈ আহিলো মই সৰুতে ফ্লাইটত উঠিছো মোৰ বয়স তেতিয়া 3-4 বছৰ মোক দেউতাই কলকাতালৈ লৈ গৈছে ফ্লাইটত উঠাই কেতিয়াবা দিল্লীলৈ লৈ গৈছে বিভিন্ন ঠাইলৈ মোক ফ্লাইটত উঠাই ঘূৰাই ফুৰাইছে তাৰ পিছতো মই ফ্লাইটতে মোৰ জাৰ্নি মই ট্ৰেইন জাৰ্নি খুব আগতে এবাৰ নে দুবাৰহে কৰিছিলো খুব আগতে কি মই ফ্লাইটতে উঠি ঘূৰি ফুৰো মই বিনা গাড়ীত লৰচৰ নকৰো গতিকে মোৰ এটা খুব লেভিছ লাইফ আছিল লেভিছ লাইফ আপোনালোকে সবেই জানে মই এটা খুব মানে হাই লেভেল লাইফ এটা মই মেইনটেইন কৰিছো এনেকুৱা নহয় যে মই ৰাজনীতিলৈ আহি এমএলএ এমপি হোম তাৰ পিছত টকা মাৰিম তাৰ পিছত ব্ৰেন্ডেড কাপোৰ পিন্ধিম হেনেকুৱা নহয় মই অলৰেডি এটা হাই লেভেল লাইফ মেইনটেইন কৰি আছো কিন্তু মই যেতিয়া আগতেতো মই ধৰক এইবিলাক বস্তু দেখা নাছিলো মই যেতিয়া মোৰ দেশৰ এছাম মানুহৰ অতি দৰিদ্ৰ অৱস্থা অতি নিষ্কিন অৱস্থা দেখিছো অতি মানে মোৰ ভয় লাগি গৈছে মই যেতিয়া মোৰ দেশৰ মানুহবিলাকৰ স্বভাৱটো মানে তেওঁলোকৰ সিচুৱেশ্যনটো দেখিছো মোৰ ভয় লাগিছে যে এখনেই মাত্ৰ শাৰী তাকে পিন্ধি গা ধুইছে আকৌ ধৰক সেই শাৰীখন মেলিছে কিবা এখন কাপোৰ মেৰাই আছে পিছত কেকলৈকে পিন্ধিব তাৰ পিছত মোৰ ওচৰলৈ আহিব আহি পেলাই ক'ব যে আমাৰ মাটি চাটি সব লৈ গ'ল আমাৰ খাবলৈ উপায় নাই তেতিয়া এই মানুহবিলাকৰ বুকুৰ যিটো সমনীয়া এইবিলাকে মোক একেবাৰে ধুই পেলালে ৱাষ্ট মোক মোৰ টোটেল যিটো ডেজায়াৰ মোৰ যিটো একদম টোটেল যিটো মনৰ আকাংক্ষা ইচ্ছা মোৰ নোহোৱা কৰি পেলালে আৰু লাহে 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 মই অনুভৱ কৰিলো যে যিখন দেশত মানুহে এসাজ খাবলৈ চিন্তা যিখন দেশত মানুহ বালিৰ মাজত দিন ৰাতি পাৰ কৰিছে যিখন দেশত মানুহৰ যদি আজি ৰাতি যদি এগৰাকী ডেলি প্ৰেগনেন্ট মানুহ ৰাতি যদি তেওঁৰ খুব বিপদ হয় তেওঁক আপোনাৰ নদীৰ পাৰ কৰি হস্পিটেললৈ আনে মানে তেওঁ হয়তো মৰিয়ে থাকিব এখন দেশ য'ত সাপে যদি খুটে তেতিয়াহ'লে তেওঁক ট্ৰিটমেণ্ট কৰিবলৈ আনিবলৈ হস্পিটেল পোৱাই মানে তেওঁ মৰি যাব এনেকুৱা এখন দেশ য'ত মজুৰ কৰি মাটৰ খৰিৰে জ্বলাই জ্বলাই ভাত বনাই তেনেকুৱা এখন দেশত মই সেই মানুহখিনিৰ লগত মিলি গৈ মোৰ জীৱনৰ বাকি থকা দিনখিনি মই তেনে সাধাৰণভাৱে যাপন কৰিম বুলি মই সিদ্ধান্ত ললো আৰু সেইটো কাৰণে মই মোৰ লাইফটোৰ পৰা মই লাহে 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 একেদিনে গুচি অহাটো সম্ভৱ কথা নহয় একেদিনে মই ত্যাগ কৰিছো বহুতখিনি ত্যাগ কৰিছো কিন্তু যিখিনি মোৰ এতিয়াও আছে সেইখিনি একেদিনাই ত্যাগ কৰাটো সহজ নহয় লাহে 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 সেইখিনিও এৰি মই সেই মানুহখিনিৰ লগত মিলি যাবলৈ মোৰ এটা প্ৰয়াস আছে লাষ্ট আপুনি ৰমজানৰ ৰাখিছে হেতু অভিজ্ঞতা কেনেকুৱা আপোনালোকৰ যেটো ব্ৰত ৰাখে ন তথাপি পানী বা কিবা খায় ফ্ৰুট চালো খায় ৰমজান মাহতো একদম মানে একো খাব নোৱাৰি নিজৰ টুটো গিলিব নোৱাৰি তা হেতু অনুভৱটো কেনেকুৱা আছিল এটো বিৰান মজা দেই মানে সেটো মই ৰোজাটো মানে এনেকে নাৰাখো যে মই মানে কি মই মোক প্ৰথম কথাটো হল কি মই ৰোজা ৰাখিম বুলি তেনেকে ভবা নাছিলো দেই কাৰণ এটো টান কাম বহুত টান কাম গতিকে মই বা পাৰো নে নোৱাৰো মই তেনেকে ধৰক বক্সব বৰ বেছি কৰা নাই গতিকে মই পাৰো নে নোৱাৰো মই নাজানো গতিকে মই ভাবিছিলো নোৱাৰিম নেকি মোক এবাৰ দেৰগাঁৱৰ নাহৰণিত আমসুৱে মোক ইফতাৰলৈ মাতিলে যে আপুনি ইফতাৰ এটা অনুষ্ঠান কৰিছে তেওঁলোকে মোক মাতিলে তেতিয়া মই যাম বুলি ক'লো তাৰপিছত মই ভাবিলো ইফতাৰ কাৰ বাবে ইফতাৰটো মোৰ বাবে নহয় ইফতাৰ সেইসকলৰ বাবে ৰোজাদাৰ সকলৰ বাবে গতিকে মই ইফতাৰ কৰাটো বেয়া কথা হ'ব এইটো বেয়া কথা মই তেতিয়া তেওঁলোকলৈ ফোন কৰিলো তেতিয়া মই ভাবিলো এতিয়া কি কৰো তেওঁলোকক অলৰেডি মই কৈ দিলো যে মই যাম তেওঁলোকক অলৰেডি মই কৈ দিছো যে মই ইফতাৰ কৰিম এতিয়া যদি মই নাযাওঁ বুলি কওঁ তেতিয়া তেওঁলোকে কি ভাবিব যে ও আমি যে মুছলমান তেওঁ যে ব্ৰাহ্মণ সেই কাৰণে তেওঁ আমাৰ লগত ইফতাৰ নকৰিলে এটা কি কৰা যায় তেতিয়া মই ভাবিলো মই তেওঁলোকক এটা ফোন কৰিলো যে মই ইফতাৰ কৰিম তেতিয়াহে এটা চৰ্তত যে আপোনালোকে মোক
থাকাৰ ব্যৱস্থাটো কৰি দিব লাগিব কিন্তু মই আগদিনাখন কৈছিলো যে মই নিজে থাকিম হোটেলত কিন্তু পিছদিনাখন ক'লো যে মই হোটেলত নাথাকো নহয় মই বোলো থাকাৰ ব্যৱস্থাটো কৰি দিব লাগিব তেওঁলোকে ক'লে ঠিক আছে বাইদেউ আপোনাৰ কাৰণে আমি হোটেল বন্দবস্ত কৰি দিম মই হোটেল নহয় ঘৰত মই হোটেলত নাথাকো বোলে কিয় মই মোক আপোনালোকে এঘৰ মানুহত ৰাখক ঠিক আছে বাইদেউ আমাৰ ইয়াতে গোস্বামী বুলি মানুহ এঘৰ আছে তেওঁক থকাৰ ব্যৱস্থাটো আপোনাক কৰি দিম তো মই বোলো গোস্বামী বোলা মানুহ ঘৰ আপুনি মই নাথাকো এনে গ'লো মই গোস্বামী বোলা মানুহ ঘৰত নাথাকো ক'লে মোক ক'লে কিয় নাথাকি গোস্বামী ঘৰ মই বোলো মই এজন মুছলমানৰ ঘৰত থাকিম বোলে আপুনি বামুণ মানুহ মুছলমানৰ ঘৰত থাকিব মই থাকিম মোৰ এইটোলৈ প্ৰব্লেম নাই কিন্তু তেওঁৰ ঘৰত যে থাকিম মই ৰোজা ৰাখিম ৰোজা ৰাখিলেহে মই ইফতাৰ কৰিম ৰোজা নাৰাখি মই ইফতাৰ নকৰো আৰু ৰোজা ৰাখিবলৈ হ'লে মই নিজৰ ঘৰত বা মই বেলেগ হোটেলত বা গোস্বামী ঘৰত মই ৰোজা ৰাখিব নোৱাৰো মোক এঘৰ মুছলমান লাগিব তেওঁলোকৰ নীতি নিয়মৰ মাজেদি ৰোজা ৰাখিহে মই ইফতাৰ কৰিম আৰু ৰোজা ৰাখিবলৈ হ'লে আপুনি সেহেৰি খাবই লাগিব গতিকে সেহেৰি খোৱাৰ সম্পূৰ্ণ নীতি নিয়ম মানি চলি মই হেৰি কৰিম তাৰপিছত তেওঁলোকে মোক এঘৰ মানুহ ঠিক কৰি দিলে সেই মানুহ ঘৰত মই আগদিনাখন গ'লো আমি গৈ পেলাই গধূলি সময়ত পাইছোগে তেতিয়া তেওঁলোকে ইফতাৰ ল'বৰ সময় হৈছে তেওঁলোকৰ লগত ইফতাৰ ল'লো কিছু সময় পিছত ৰাতি ভাত চাত দিলে খালো তাৰপিছত ৰাতি মই ক'লো মোক জগাব তেওঁলোকে মোক জগাই দিয়া নাছিলে আমি এলাৰ্ম দি থৈছিলো নিজে উঠিলো 2:40 নে 2:45ত আমি সেহেৰি খালো সেহেৰি খোৱাৰ পিছত মই মানুহগৰাকীৰ ঘাটত ধৰি মোক থাকিবলৈ দিয়া ৰুমটোলৈ মই মাতি আনিলো আনি পেলাই মই ক'লো মোৰ বেগ লাগেজ আমাৰ মোৰ হাজবেণ্ড আৰু মই গৈছিলো আমাৰ লাগেজখিনি তেওঁক দি পঠালো যে আপুনি লৈ যাওক কিন্তু ক'ত থৈ থক দিয়া বোলে কেলে লাগেজ কেলে মই এতিয়াতো আমি শুই থাকিম যেতিয়া মোৰ লাগেজত কাপোৰ দৰকাৰ হ'ব তেতিয়া মই খুজি ল'ম এতিয়া আপুনি লৈ যাওক তেওঁ লাগেজকেইটা লৈ গ'ল কিয় নিছে ক'লে কিয় নিছে মই যে এইটো বিস্কুটৰ পেকেট এটাও থাকিব পাৰে পানীও থাকিব পাৰে চব লৈ যাওক তাৰপিছত তাতে থাকিলো ৰাতি তাৰপিছতে তেওঁলোকক ক'লো এতিয়া কি কৰিম কৈছে মানে সেহেৰি খোৱাৰ পিছত আৰু তেওঁ ক'লে বাইদেউ নুঠিব 11 বজালৈকে শুই থাকিব 11 বজালৈকে শুব নোৱাৰিলো 10টাত উঠিলো উঠি গা পা ধুই মেলি তেনেকুৱাতে মানুহবিলাক আহিলে মোক লগ কৰিবলৈ ওচৰৰ মানুহৰ লগত কথা বতৰা আলোচনা কৰি থাকোতে ইফতাৰৰ সময় আহিলে ইফতাৰ কৰিবলৈ যেতিয়া প্ৰথম পানী গিলাচ খাবলৈ লৈছিলো তাৰ আগতে দোৱা কৰিলে দোৱা পঢ়িলে দোৱা পঢ়াৰ সময়ত মানে ইমান ভাল লাগিছিলে যে মানে একদম যেন ভগৱানৰ লগত কানেকশ্যন হৈছে ডাইৰেক্ট এনেকুৱা লাগিছিলে মানে ইফতাৰ সব ৰেডি কৰি থৈছে তাৰপিছত দোৱা পঢ়িছে দোৱা পঢ়াৰ সময়ত মোৰ এনেকুৱা লাগিছিলে যেন ডাইৰেক্ট ভগৱানৰ লগত আমাৰ এটা কানেকশ্যন আছে তাৰপিছত আপোনাৰ আজান দিলে আজান দিয়াৰ লগে লগে ইফতাৰ কৰিলো ইফতাৰৰ পিছত ধৰক প্ৰথম যেতিয়া পানী গিলাচ লৈছিলো মানে মই যে জীৱনত কেতিয়াও একো খোৱাই নাই মই যে সৰুৰ পৰা যে ডাঙৰ হলো মই যে খোৱাই নাই এই জীৱনত প্ৰথম যেন মই খাদ্য খাইছো এনেকুৱা এটা অনুভূতি মানে চুপাৰ আৰু ভাবিব নাই তাৰপিছতো সেইটো আপোনাৰ 2023 চনৰ কথা তাৰপিছত 2024 চনত এতিয়া এইবাৰ মই সেইবাৰ 2023 চনত ৰোজাত মই গোলাঘাট জিলাৰ দেৰগাঁৱৰ নাহৰণিত ৰাখিছিলো আৰু 2024 চনত এইবাৰ মই নগাঁও জিলাৰ সামগুৰি সমষ্টিৰ সালপৰাৰ আব্দুল জলিলৰ ঘৰত ৰোজা ৰাখিলো একে সিস্টেম আপুনি যে ৰোজা ৰাখিছে বা আপুনি আমাৰ মুছলিম মানুহৰ ঘৰত থাকে তো সেইটো ক্ষেত্ৰত ঘৰত কোনো ধৰণৰ মানে মানা নকৰে নেকি আপোনাৰ হাজবেণ্ড হওক বা ঘৰৰ ফেমিলি মানুহ হাজবেণ্ড মোৰ লগত আছে ন মোৰ হাজবেণ্ড যোৱা বছৰ হাজবেণ্ড আছিল লগত যোৱা বছৰ যেতিয়া মই ৰোজা ৰাখিছিলো হাজবেণ্ড আছিলে এই বছৰ মোৰ ছোৱালীজনী আছিলে তাৰমানে কিলে এইবাৰ মোৰ হাজবেণ্ডে ছুটি নাপালে তেওঁ চাকৰিৰ পৰা ছুটি নাপালে গতিকে মোৰ ছোৱালীজনী আৰু মই ছোৱালীজনী ৰাখিছে আপুনি আচৰিত হ'ব যোৱাবাৰ হাজবেণ্ডে ৰাখিছিলে হাজবেণ্ডে মই একেলগে ৰাখিছিলো এইবাৰ মোৰ ছোৱালীজনী আৰু মই একেলগে ৰাখিছো তাইও মানে একদম তাইও একে সেহেৰি খাইছে কমপ্লিট তাই আৰু ভোক লগা নাই গতিকে সেইটো আৰু তাই আছে আৰু মোৰ ঘৰত পৰিয়ালৰ মানুহে মোক আজিলৈকে কোনো কথাত হকাবধা কৰা নাই এটা কথাতেই হকাবধা মোক কৰে মোৰ ফেমিলিয়ে মোক এটা কথা হকাবধা কৰে যে মই পইচাটো বিলাই দিও মানে মই আগতে দেই এতিয়া নহয় এতিয়াতো মোৰ পইচাই নাই আগতে মই পইচা বিলাই দিও মানে ধৰক মোৰ হাতত যদি পইচা থাকে মই কাবাক দি দিও অৱশ্যে এতিয়াও সেইটো অলপ স্বভাৱ আছে হাতত থাকিলে কোনোবা যদি আহে দি দিও মোৰ ফেমিলিৰ মানুহবিলাকে কয় যে তুমি এরকম বিলাই থাকিলে আমার ধৰ আদাৰ সোর্স নাই গতিকে সেইটো ক্ষেত্ৰত মোৰ অকনমান ফেমিলিৰ পৰা অলপমান বাধা আছে যে যাতে তুমি পইচা যাকে তাকে দি নিদিয়া মই চিন্তা নকৰো আৰু মোৰ হাতত ধৰক মই এনেকুৱাও হৈছে মই কাবাক পইচা দি দিও আহিবলৈ মোৰ ভাড়াটোকে নাথাকে কেতিয়াবা তেনেকুৱা তেল ভৰাবলৈ গাড়ীত পইচা নাথাকে তেনেকুৱা হয় মানে ধৰক পইচা আছেতো
কোনোবাই খুজিলে দি দিলো এটা গাড়ী তেল ভৰাবলৈ গৈছো ডিপুত পইচা নাই আকৌ হাজবেণ্ডক বা ল'ৰাক ফোন কৰো যে গুগল পে কৰি দিয়া বা আগতে হলে ৰৈ থাকো লিফ্টৰ কাৰণে ফোন কৰি মাতো আকৌ গতিকে সেই স্বভাৱটোৰ কাৰণে মই এতিয়া হাতত পইচা নাথাকে মই পইচা নচো কেতিয়াও মোৰ বেগত আপুনি বেগটো হেৰালেও পইচা নাপায় বাকি যি লাগে মোক ল'ৰাই গুগল পে কৰে বা কিবা কৰি মোক মিলাই থাকে সেই বস্তুটোতে মোক অকণমান বাধা কাৰণ মই খুব হাত খোলা স্বভাৱ সেইকাৰণে মোৰ হাতত এতিয়া পইচা নাথাকে গতিকে মই বিলাব নোৱাৰো বাকি মোৰ ফেমিলিৰ বাধা নাই কাৰণ মই এনেকুৱা কোনো কাম আজিলৈকে কৰা নাই যাৰ কাৰণে মোৰ ফেমিলিটো লজ্জিত হ'ব পাৰে সেইকাৰণে মোৰ ফেমিলিয়ে মোৰ কোনো কথাত বাধা নিদিয়ে আৰু আপোনাৰ এইখিনিতে মই আৰু এটা কথা মনত পৰিছে এই যে বিজেপিয়ে যেনেকুৱা ধৰক এটা হেৰি লৈছে মাধ্যম লৈছে হিন্দু মুছলমান ডিভাইড কৰি কিনে ভোট বেংক যিটো কয় সেইটো ক্ষেত্ৰত কৰবাত আপুনি সেইটো আপুনি এপ্লাই কৰিছে নেকি যে আপুনি মুছলিম নাই মোৰ এইবিলাক হিন্দু মুছলিম নাই মই আপোনাৰ মোৰ দেশৰ মানুহক ভাল পাওঁ মই অসমৰ মানুহক ভাল পাওঁ অসমত হিন্দু মুছলমান মাৰৱাৰী বেংগলী পাঞ্জাবী বড়ো ৰাভা মিচিং চুতীয়া কাৰ্বি দেউৰী গাৰো আছে আপোনাৰ মৰাণ মটক সোণোৱাল কছাৰী আহোম চুতীয়া কলিতা কোচ ৰাজবংশী গৰিয়া মৰিয়া দেশী সিলেটিয়া কাছাৰী মুছলমান মিয়া মুছলমান আপোনাৰ ব্ৰাহ্মণ আৰু কৈবৰ্ত তিৱা এনেকে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰ্বি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অসমত বাস কৰে গতিকে অসমৰ সকলো মানুহক মই মোৰ নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবো অসমৰ সকলো মানুহক মই মোৰ ককাই ভাই বুলি বাই ভনী বুলি ভাবো গতিকে অসমত মই কোনো মানুহৰ মাজত মই বিভেদ মোৰ মনত নাই আৰু হিন্দু মুছলমান বুলি কোনো কথা নাই মোক সকলো মানুহে ভাল পায় মই সকলো মানুহক ভাল পাওঁ আৰু আপোনাৰ যেটো লাষ্ট এটা কথা আছিল যে জুবিন গাৰ্গক যে আপুনি ঘেন্টা বুলি কৈছিলে আপুনি যে জুবিন গাৰ্গক ঘেন্টা সাধাৰণতে কিন্তু জুবিন গাৰ্গক কোনো মানুহে তেনেকে নকয় জুবিনক যদি আপুনি চক জুবিনে এগাল আপোনাৰ মানুহ পুহি ৰাখিছে চামচা সেই চামচা গালে এতিয়া যদি আপুনি জুবিনক কিবা এটা কয় চামচা গালে কাও ৰাউচি জুৰে এগাল মান ধৰক আহি পেলাই ভুকে শিয়ালৰ নিচিনা ৰাউচি জুৰে গতিকে মানুহে ধৰক ইমান অশান্তি লোকৰ কাৰণে চপাই ল'ব নোখোজে কিন্তু মই বিচাৰো জুবিন অসমৰ এটা সম্পদ জুবিনৰ নিচিনা গায়ক অসমত কোনোবা আছে নেকি আপুনি কক কিন্তু আপুনি মই আগৰ বিশ্ব বুলি কোৱা নাই নে মই আগত আছিলে এতিয়া নাই মানে মই জন্ম হোৱাৰ পৰা মই মোৰ কথাটো কৈছো মই জন্ম হোৱাৰ দিন ধৰি আজিলৈকে মই অসমতহে কৈছো দেই অসমৰ বাহিৰত নাই কোৱা অসমত যিমান বিলাক গায়ক আছে মই জন্ম হোৱাৰ দিন ধৰি এতিয়ালৈকে যিমান গায়ক গায়িকা আছে তাৰ ভিতৰত মোৰ দৃষ্টিত জুবিন এক নম্বৰ জুবিনৰ গান মই খুব ভাল পাওঁ মই জুবিনৰ গানেই গাই থাকো মেক্সিমাম কিন্তু জুবিনে গান ভাল গায় সেই বুলিয়েই জুবিনে যা তা কথা কব সেইটোতো আমি মানি ল'ব নোৱাৰো এতিয়া চাব দেই জুবিনক মই সমালোচনা কেতিয়া কৰো জুবিনে যেতিয়া এখন ৰাজহুৱা মঞ্চত উঠি ল'ব লৈ পেলাই যেতিয়া নিশিতা গোস্বামীক ৰখাই লৈছে সন্মুখত কৈছে যে কোনোবা এখন চিনেমা নে কিবা এটা কথা ক'লে চিনেমা অমুক চিনেমাখনত নিশিতাৰ মই টপিনাটোকে চাই থাকিলো এইটোতো আমি লাজ পাওঁ নিশিতা গোস্বামীয়ে লাজ পাই নে নাপায় সেইটো তেওঁৰ কথা আমি নাজানো আমি লাজ পাইছো টপিনা কাৰণ নিশিতা গোস্বামী কেৱল নিশিতা গোস্বামী যেতিয়া ঘৰত থাকে তেতিয়া তেওঁ নিশিতা গোস্বামী যেতিয়া তেওঁ পৰিয়ালৰ মানুহৰ লগত বিয়া বাৰু সকামত বহি থাকে তেতিয়া তেওঁ নিশিতা গোস্বামী কিন্তু নিশিতা গোস্বামী যেতিয়া এখন ৰাজহুৱা মঞ্চত খাৰা হয় তেতিয়া তেওঁ কেৱল নিশিতা গোস্বামী নহয় তেওঁ এগৰাকী মহিলা গতিকে এগৰাকী মহিলাৰ টপিনাটো চাই থাকো বুলি যেতিয়া জুবিনে ক'লে তেতিয়াতো বাকী মহিলাবিলাকৰ টেনচন লাগি গ'ল জুবিনে যদি নিশিতা গোস্বামীৰ টপিনাটো চাই আছে আৰু বা কাৰ টপিনা তেওঁ চাই এতিয়া তেওঁ টপিনা চাই যদি ইমান ভাল পাইছে নিশিতাৰ যদি টপিনাটোকে চাই আছে আৰু বেলেগৰো টপিনা চাব পাৰে এতিয়া সেইবিলাক কথাটোতো ভাল কথা নহয় হয় নহয় কথাটো সেই কথাটো মই সমালোচনা কৰিছো এতিয়া ধৰক জুবিনে কি কৰিছে সত্ৰাধিকাৰ মাজুলীৰ সত্ৰাধিকাৰ কৰিলে বোলে হেৰি ঘেন্টা সত্ৰাধিকাৰ এগৰাকী আপুনি মানক নামানক সেইটো আপোনাৰ ব্যক্তিগত কথা আপুনি ধৰক ব্ৰাহ্মণ যিখিনি মানুহ ব্ৰাহ্মণ মানুহখিনিয়ে শংকৰী
সিস্টেমটো নামানে কাৰণ ব্ৰাহ্মণ মানুহখিনিয়ে পূজা পাতল এইখিনি বিষয়ত তেওঁলোক জড়িত সেই কথাটোত সমালোচনা কৰিবলগীয়া একো নাই কাৰণ বামুণৰ মতে ধৰ্মীয় উপাসনা কৰিব অন্যান্য শংকৰী কৃষ্টিক শংকৰী সিস্টেমক ভাল পোৱাখিনিয়ে শংকৰী মতে কৰক তাত আমাৰ কোনো আপত্তি নাই কিন্তু শংকৰী সিস্টেমটোক যিজন পুৰুষা ব্যক্তিয়ে ধৰি আগুৱাই লৈ গৈছে তেওঁ কাণ্ডাৰী ন সত্ৰ এখনৰ কাণ্ডাৰীজন হল সত্ৰাধিকাৰ গতিকে সত্ৰাধিকাৰজনক আমি তেওঁৰ সিস্টেমটোক আমি মানিব পাৰো মই এটা পূজা পাতলত বিশ্বাসী মই শংকৰী সিস্টেমটো মই নামানো মোৰ সিস্টেম নহয় মোৰ সিস্টেমটো পূজা পাতল যেনেকে মই এতিয়া মহাকাল মহাদেৱক মই আৰাধনা কৰো মই মা কামাখ্যাক পূজা কৰো মোৰ ঘৰত মই আহিন মাহত দুৰ্গা পূজাৰ সময়ত 9 দিন মই নৱৰাত্ৰি পালন কৰো গতিকে মই পূজাৰ লাইনত গৈছো কেনেকুৱা কথা কিন্তু মই সেই বুলি শংকৰী সিস্টেমটো লগত জড়িত ব্যক্তি বা শংকৰী সিস্টেমটোৰ যিজন আপোনাৰ কাণ্ডাৰী সত্ৰখনৰ কথা কৈছো সত্ৰখনৰ যিজন কাণ্ডাৰী সত্ৰাধিকাৰ তেওঁক অপমান কৰাৰটো মোৰ অধিকাৰ নাই আছে নেকি এতিয়া সত্ৰাধিকাৰজনক কোনোবাই প্ৰভু ঈশ্বৰ বুলি মাতক কোনোবাই মহাপ্ৰভু বুলি মাতক কোনোবাই কি বুলি মাতক না ভাই সত্ৰাধিকাৰজনে আমাক কৈছে নেকি যে তোমালোক অসমৰ প্ৰতিজন মানুহে মোক প্ৰভু বুলি মাতিব লাগিব কোনোবা সত্ৰাধিকাৰে আজিলৈকে কৈছে নেকি কওকচোন আপুনি সত্ৰাধিকাৰে অসমৰ মানুহক কৈছে নেকি যে আপোনালোক সবেই মোক প্ৰভু ঈশ্বৰ বুলি মাতিব লাগিব তেওঁতো কোৱা নাই কোনোবা মানুহে নিজৰ মনৰ পৰা তেওঁ প্ৰভু ঈশ্বৰ বুলি মাতিছে মাতক আমি মাতিবলৈ মন নাই আমি নামাতো মই নামাতো ঠিক তেনেকে জুবিনৰ মন নাই জুবিনক নালাগে মাতিব কিন্তু জুবিনে সত্ৰাধিকাৰজনক কি অপমান কৰিবলৈ অধিকাৰ ক'ত পালে গতিকে জুবিনে সত্ৰাধিকাৰক ঘণ্টা বুলি কৈছে মই জুবিনক ঘণ্টা বুলি কম জুবিনক ঘণ্টা হয় না নহয় মুক্তি অকল জুবিনৰহে আছে নেকি সত্ৰাধিকাৰ আমাৰ সমাজৰ এজন মৰ্যাদা সম্পন্ন ব্যক্তি আমি মন্দিৰৰ পুৰোহিত এজন মন্দিৰৰ পুৰোহিত যিজন মন্দিৰৰ পণ্ডিতজনক আমি সন্মান কৰো পণ্ডিতজনৰ কথা মতে তেওঁৰ নীতি নিয়ম তেওঁৰ আপোনাৰ নিৰ্দেশনা পালন কৰি আমি পূজা কৰো পণ্ডিতজন আমাৰ সমাজৰ শ্ৰদ্ধেয় ব্যক্তি আপুনি পূজা নামানে আপুনি পণ্ডিতজনক আপুনি নমস্কাৰ নালাগে জনাব আপুনি পূজা নামানে কিন্তু আপুনি তেওঁক গালি পাৰিব নোৱাৰিব এতিয়া মৌলানা এজন মুফতি এজন বা ইমাম চাহাব এজন মুৱাজ্জিন এজন আমাৰ সমাজৰ মুছলমান ইছলামিক ধৰ্মৰ তেওঁলোক ধৰক গুৰি ধৰা মানুহ তেওঁলোক কাণ্ডাৰী তেওঁ মোৰ ধৰ্ম ইছলাম নহয় সেই বুলি মই তেওঁক অপমান কৰিবতো নোৱাৰো হয় নহয় কথাটো ঠিক তেনেদৰে যিখিনি শংকৰী পদ্ধতিৰ যিখিনি ধাৰ্মিক মানুহ যিখিনি শংকৰী সত্ৰৰ লগত জড়িত যিখিনি মানুহে সত্ৰৰ শিষ্য তেওঁলোকে সত্ৰাধিকাৰজনক মহাপ্ৰভু মাতে প্ৰভু ঈশ্বৰ মাতে তেওঁলোকৰ কথা তাত আপুনি হাঁহিবলৈ কোন আহে গতিকে জুবিনে সত্ৰাধিকাৰক ঘণ্টা বুলি ক'লে মই কম জুবিন ঘণ্টা কিন্তু কিছুমান ক্ষেত্ৰত মানুহৰ প্ৰশ্ন হয় জুবিনৰ লগত আপোনাৰ ব্যক্তিগতভাৱে কিবা নাই 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 দেই মোৰ জুবিনৰ লগত কোনো শত্ৰুতা নাই জুবিন ভালে থাকক জুবিনে মদ খাই যেতিয়া গান গায় মই কান্দো জুবিনে মদ খাই এই লাষ্ট এটা প্ৰগ্ৰাম কৰিছে এবাৰ বিহুৰ প্ৰথম প্ৰগ্ৰামটো নেকি মানে এই যে বিহু হৈ গ'ল তাৰ প্ৰথম প্ৰগ্ৰামটোত জুবিনে মদ খাই গান টানিব পৰা নাই মই কান্দিছো জুবিনে টানিব পৰা নাই মই কান্দিছো জুবিন মোৰ কি হয় মই বিচৰা নাই জুবিন ধ্বংস হৈ যাওক মই বিচৰা নাই জুবিনে হাইট গাব নোৱাৰে আজি কিছুদিনৰ আগতে মই লিখিছিলো যে জুবিনে এটা নোট ডাউনলোড গাওক কাৰণ জুবিন এটা সময়ত ইয়াং আছিলে ইয়ং থকাৰ সময়ত তেওঁ হাই স্কেলত গাব পাৰিছিলে আজি জুবিনে এটা ডাউনলোড গাওক মই কৈছো কাৰণ জুবিনে আমাক অসমক যথেষ্ট দিলে গতিকে জুবিন আৰু এতিয়া জুবিনে যদি এটা দুটা নোট তলত গায় কোনে জুবিনক সমালোচনা নকৰে কাৰণ তেওঁ আমাক দিবলগীয়াখিনি দি গ'ল তেওঁৰ যিটো ইয়ং এজ তেওঁৰ যৌৱন অৱস্থাত যিখিনি আমাক দিব লাগে দি গ'ল এজন মানুহৰ কাম কৰাৰ হাপিক টাইম যিকোনো এজন মানুহৰ কাম কৰাৰ মানে যিকোনো এজন আপুনি মই তেওঁ যিকোনো এজন মানুহে জীৱনৰ সৰ্বশ্ৰেষ্ঠখিনি কেতিয়া দিয়ে যৌৱন কালত দিয়ে গতিকে যৌৱন কালত জুবিনে আমাক হাইয়েষ্ট তেওঁৰ জীৱনৰ বেটাৰ বেষ্ট আমাক দি গ'ল
এতিয়া যদি জুবিনে এক দুটা নোট তলত গায় আমি বেয়া নাপাওঁ কমসে কম গাই থাকক এইখিনি কথা মই লিখিছিলো গতিকে জুবিনে এবাৰ বিহুত যেতিয়া টানিব পৰা নাই জুবিনে মানুহ লৈছে লগত মানুহ লৈছে যেতিয়া তেওঁ হাই স্কেলত টানিব নোৱাৰে লগত সাপোৰ্টিং ভয়েস লয় সাপোৰ্টিং ভয়েসে তেওঁ সহায় কৰে কিন্তু সাপোৰ্টিং ভয়েসেৰে সহায় কৰি আপুনি সত্যক ঢাকিব নোৱাৰে মই কান্দিছো যে মই জুবিন ধ্বংস হোৱাটো নিবিচাৰো মই বিচাৰো জুবিনে ভালকে গান গাই থাকক জুবিন আৰু 100 বছৰ জীয়াই থাকক 95 ইয়াৰ্ছলৈকে জুবিনে গুণগুণাওক মই বিচাৰিছো কিন্তু জুবিনে নিজে নাই বিচৰা জুবিনে নিজে যাতে কৰি আছে এটো কাৰণে মই খং উঠিছে মই জুবিনক লৈ বিচাৰ মই কেটো কাৰণে খং উঠিছে আৰু যিবিলাক মানুহে জুবিনক জয় জুবিনদা বৰ ভাল হৈছে উচ্চতাই দিছে এইবিলাক জুবিনৰ শত্ৰু জুবিনৰ প্ৰকৃত বন্ধু মইহে তেওঁক বেয়াটো দেখুৱাই দিছো এই বেয়াখিনি তেওঁ কৰ্তন কৰি আগুৱাই যাওক তেওঁ ভাল হ'ব আৰু জুবিনৰ লগত মোৰ কি শত্ৰুতা থাকিব মই জুবিনৰ লগত কোনো চিনাকি নাই চিনাকি নাই এদিন মই চানমাৰী বুক ফেয়াৰত 2019 চন নেকি 19 চনত চানমাৰী বুক ফেয়াৰত মই এদিন জুবিনক লগ পাইছো এদিনেই জুবিনক লগ পাইছো মই এখন কিতাপ তেওঁক মই গিফ্ট দিছিলো সেইদিনাখনেই লগ পাইছো তাৰপিছত মই জুবিনক লগ পোৱা নাই জুবিনৰ লগত মোৰ কোনো শত্ৰুতা নাই জুবিন ভালে থাকক মই হেতুৱে বিচাৰো কিন্তু জুবিনে কৰা বেয়া কামখিনি মই সমালোচনা কৰিব এই কাৰণে বিচাৰিছো যে জুবিন ভাল হোৱাটো মই বিচাৰো জুবিনে নিজক সংশোধন কৰক ৰিফৰ্ম হওক জুবিন ৰিফৰ্ম হওক যিবিলাক মানুহে জুবিনৰ এই বেয়া কথাবিলাকক উৎসাহিত কৰিছে যে একো নাই উঠা সেইবিলাক মানুহ জুবিনৰ শত্ৰু এতিয়া সদায় শেষত মই আপোনাক আপুনি যিহেতু সাংসদত হেৰি কৰিছে ভোট খেলিছে তো আপোনাৰ ভৱিষ্যতৰ কেনেকুৱা প্লেনিংটো কেনেকুৱা প্লেনিং অসমৰ ৰাজ্য ডেভেলপমেন্ট বেলেগ একো নাই মই অসমত সম্প্ৰীতিৰ অসম এখন বিচাৰো মই অসমৰ মানুহবিলাকে মনত আঘাত পোৱাটো নিবিচাৰো গতিকে ডেভেলপমেন্ট মোৰ প্ৰথম কামি হল ডেভেলপমেন্ট মই মেইনলি মই নগাঁৱত যদি মই জিকো নগাঁৱৰ মৰিগাঁৱত দুটা ইণ্ডাষ্ট্ৰি আনিবলৈ মই চাম আনএমপ্লয়মেন্টটো সলভ কৰাটো এইটো মোৰ মানে লক্ষ্য আৰু যেহেতু আমাৰ চৰকাৰে বহুত হাজাৰ কোটি টকা ঋণ হৈ আছে এটো ক্ষেত্ৰত আপোনাৰ অপিনিয়নটো কেনেকুৱা ঋণ থাকে কংগ্ৰেছ চৰকাৰো আছিল ঋণ থাকে কোনোবাই ঋণ কমকে লয় কোনোবাই বেছিকে লয় এতিয়া মই আপোনাক এটা উদাহৰণ দিও চাব দেই সৰু কথা কিন্তু আপুনি বস্তুটো চাব মই যদি গাড়ী এখন টকা গুটাই 20 লাখ টকা হ'ব গাড়ী এখন কিনিম মই জিন্দগীত গাড়ী কিনা নহব মই যদি ভাবো টকা গুটাই 1 কোটি টকা হ'ব মই ঘৰ এটা বনাম মোৰ জীৱনত নহব লোন লবই লাগিব লোন ললেহে আপুনি ডেভেলপমেন্ট কৰিব পাৰিব গতিকে আমি যদি লোন লওঁ আমি লোন লৈহে বস্তু বনাব পাৰিম নহলে আপুনি পইচা গুটাওতে বুঢ়া হৈ যাবগে গতিকে ডেভেলপমেন্টৰ কাৰণে লোন লব লাগিব আৰু চাওক লোন সেইজনকহে দিয়ে যিজন লোন লবৰ কাৰণে কেপেবল আমি এতিয়া বহুত মানুহে চিঞৰি আছে বোলে অসম চৰকাৰে ইমান হাজাৰ কোটি টকা লৈছে ইমান হাজাৰ অসম চৰকাৰৰ কিমানখিনি এছেট আছে অসম চৰকাৰে কিমানখিনি দেখুৱাব পাৰিছে যাৰ কাৰণে বেংকে লোন দিছে নহলে নিদিয়ে না বেংকে লোন কেলে দিছে সেইটোতো ডাঙৰ কথা আপুনি মই যাওঁচোন দিব জানো এটা টাটা বিৰলা গুলেতো দি দিয়ে আম্বানীয়ে লোন বিচাৰিলে ঘৰত আহি দি থৈ যাব আপোনাক মোক দিব জানো নিদিয়ে নহয় গতিকে লোনটো ৰিফাণ্ড কৰিব পৰা কেপাবিলিটি থকা মানুহকে লোন দিয়ে গতিকে গভৰ্ণমেণ্টৰ পলিচি আছে লোন নলগে গভৰ্ণমেণ্টে ক'ত পইচা পাব গভৰ্ণমেণ্টে যিবিলাক কাম কৰি আছে এইবিলাক কাম কৰিব কাৰণে টকা লাগিব আমি যদি লোনেই নলয় তেতিয়া ডেভেলপমেণ্ট নহব কংগ্ৰেছে এতিয়া কৈ আছে বোলে কংগ্ৰেছৰ দিনত বোলে 40 কোটি আছিলে এতিয়া বোলে কিমান কোটি হ'ল 100 কোটি নে কিমান হ'ল এতিয়া জানো মই নাজানো কিবা এটা এমাউণ্ট পইচা মই পাহৰি গৈছো এতিয়া কংগ্ৰেছৰ দিনত কি ডেভেলপমেন্ট আছিলে একো নাই কংগ্ৰেছৰ দিনত ক'ত আপোনাৰ ফ্লাইঅভাৰ কেইখন আছিলে কংগ্ৰেছৰ দিনত আপোনাৰ ঘৰে খোৱা পানী কোনে দিছিলে কংগ্ৰেছৰ দিনত কামো নাই লোনো নাই ডেভেলপমেন্টো নাই কংগ্ৰেছৰ দিনত অকল কেইটামান কংগ্ৰেছী দালালেহে ৰাজত্ব কৰি আছিলে এতিয়া কাম হৈছে বিজেপি চৰকাৰৰ দিনত কাম হৈছে কাম হৈ পেলাই ধৰক কাম কৰিবলৈ হলে পইচা লাগিবলৈ হলে লোন লাগিব লোন মাৰিব আকৌ দিব লোনখিনি নমৰাকে বেংকে কিন্তু টকা নিদিয়ে চৰকাৰে লোন মাৰিব কিবা এটা কথা আছে এতিয়া এই কথাখিনি কোৱাৰ লগে লগে মানুহে ক'ব তেওঁ বিজেপি মই বিজেপি নহয় মই ৰিয়েলিটিটো কৈছো কোনোবা এটা মানুহক মই বেয়া পাওঁ ধৰি লওক মই এতিয়া বিজেপি কিবা কথা মই বেয়া পালো বুলি বিজেপিয়ে যদি কয় যে কাউৰী কোলা এটা মই বিজেপিক যেহেতু বেয়া পাওঁ সেইকাৰণে মই কম নেকি যে নাই বিজেপিয়ে মিছা কথা কৈছে কাউৰী কোলা নহয় দেই কাউৰী বগা এনেকেতো মই ক'ব নোৱাৰো গতিকে যিটো ৰিয়েলিটিটো কৈছো মই লোন ল'বই লাগিব ডেভেলপমেণ্ট কৰিবলৈ হ'লে লোন ল'বই লাগিব লোন লোৱাটো ডাঙৰ কথা নহয়
এতিয়া সদ্যহতে যেহেতু আগত 4 তাৰিখে আপোনালোকৰ ৰিজাল্ট আহিব তো ময়ো মোৰ ফালৰ পৰা মই ব্যক্তিগতভাৱে মই আপোনাৰ মুখত মই সেই হাঁহিটো দেখিব বিচাৰো চাব বিচাৰো যেটো হাঁহি নেকি আমিও হাঁহিব পাৰো আপোনাৰ যোগেদি আশীৰ্বাদ কৰিব ভগৱানে যাতে শুনে আপোনালোকৰ কথা তো 4 তাৰিখে আকৌ নিশ্চয় আপোনাৰ মুখত হাঁহিটো দেখা পাম বহুত ভগৱানে যদি কৰে বহুত মানে এক্সাইটেড হৈ আছো আৰু আপুনি যদি মোৰ ইউটিউব চেনেলত নতুন হয় তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি লব ধন্যবাদ